প্ৰধান শিক্ষকৰ প্ৰহাৰত চিকিৎসালয় পালে ছাত্ৰ। বঙাইগাঁৱৰ অভয়পুৰীত প্ৰধান শিক্ষকৰ নিকৃষ্ট কাণ্ড। খিৰিকী বন্ধ নকৰাৰ বাবে প্ৰহাৰ কৰিলে কণমানি ছাত্ৰক। লালমাটি গণেশপুৰ কঠালগুৰি প্ৰাথমিক বিদ্যালয়ত এই ঘটনা। প্ৰধান শিক্ষক নিৰ্মলজ্যোতি নাথৰ প্ৰহাৰত কাণত আঘাতপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাহাজুল ইছলাম। কাণৰ পৰা ৰক্তক্ষৰণ হোৱা বুলি জনালে সাংবাদিকক। 108 সেৱাৰে অভয়পুৰী ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি ছাত্ৰজনক। তার মানে বাচ্চাটা স্কুল গৈছিলে, স্কুল আজি শনিবাৰ সোনকালে ছুটি দিছে। ছুটি দেওয়ার পাছত মানে এই মানে ওলাওতে মানে কৈছে যে আজি সোনকালে ছুটি দিছে বৰগাম। এইটো কোৱাৰ লগে লগে মাতি পেলাই কাণত একদম মানে ঠিকছে চৰাইছে। এইটো আপোনাৰ এই বুঢ়ামাৰী এই যে গণেশপুৰ বজাৰৰ ওচৰতে নিৰ্মল 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 এইটো আমি ভালকৈ ক'ব নোৱাৰোঁ। নিৰ্মল কিৰে নিৰ্মল বুলি কয়, কিন্তু এতিয়া হস্পিটেল লৈ আহিছোঁ। এতিয়া আমি থানাত যাম। বহুত দুখ পাইছে, কাণ বিষাই আছে, কান্দি আছিলে। এতিয়া দাৱাই চাৱাই খোৱাৰ পিছত অলপ আৰাম হৈছে আৰু এম্বুলেঞ্চ দি লৈ আহিছোঁ। ডক্টৰে এতিয়া ট্ৰিটমেণ্ট কৰিব দিছে, ট্ৰিটমেণ্ট কৰাই আছোঁ। বেলেগ পোৱা নাই, খালি কাণত দিছে আৰু মূৰত দিছে।